ৰাতিপুৱা মণিপুৰৰ পৰা ফোন কৰিছিল দেউতাৰ লগৰে তাৰে হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰি জনাইছিল যে তোমাৰ দেউতা শ্বহীদ হৈছে এনেকৈ ঘৰৰ আজিৰ পৰা 3 মাহমান আগতে এবাৰ আহি গৈছিল 15 দিন মানৰ ছুটীত আহিছিল মাৰ্চ মানতে আহিছিল 128 নম্বৰ বেটেলিয়নৰ আণ্ডাৰত তেওঁ কাম কৰিছিল ইলেকশ্যন ডিউটি নে জংঘল ডিউটি কৰি আছিল নেকি অনুৰোধ যে সেই উগ্ৰপন্থীসকলক ধৰিব লাগে তেখেতক সেইটো আৰু মোৰ নিজৰ ঘৰখনৰ কাৰণে অলপ চাব লাগে মোৰ দেউতাৰ বাহিৰে আগে পিছে কোনো মানুহ নাই মোৰ দেউতাই একদম ঘৰৰ একমাত্ৰ উপাৰ্জন ৰাতিপুৱা মণিপুৰৰ পৰা ফোন কৰিছিল দেউতাৰ লগৰে তাৰে হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰি জনাইছিল যে তোমাৰ দেউতা শ্বহীদ হৈছে এনেকৈ ঘৰৰ আজিৰ পৰা 3 মাহমান আগতে এবাৰ আহি গৈছিল 15 দিন মানৰ ছুটীত আহিছিল মাৰ্চ মানতে আহিছিল 128 নম্বৰ বেটেলিয়নৰ আণ্ডাৰত তেওঁ কাম কৰিছিল ইলেকশ্যন ডিউটি নে জংঘল ডিউটি কৰি আছিল নেকি অনুৰোধ যে সেই উগ্ৰপন্থীসকলক ধৰিব লাগে তেখেতক সেইটো আৰু মোৰ নিজৰ ঘৰখনৰ কাৰণে অলপ চাব লাগে মোৰ দেউতাৰ বাহিৰে আগে পিছে কোনো মানুহ নাই মোৰ দেউতাই একদম ঘৰৰ একমাত্ৰ উপাৰ্জন